যমলাৰ্জুন পূৰ্বতে কোন আছিল? কিয় এই দুই ভাতৃ বৃক্ষৰূপে বৃন্দাবনত থাকিব লগা হৈছিল? কোনে অভিশাপ দিছিল এই দুই ভাতৃক? কি পাপ কৰ্ম কৰিছিল এই দুই ভাতৃয়ে? নমস্কাৰ বন্ধু বান্ধৱীসকল, এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো আহক। এদিন নন্দৰ পত্নী যশোদাই তেওঁৰ দাসীসকলক দধি মঠিবলৈ লগাই নিজেও কৃষ্ণৰ বাল্যসুলভ চৰিত্ৰৰ কথা স্মৰণ কৰি সেই মন্থন কাৰ্যত লাগি আছিল। ভগৱানৰ স্তুতি গাই গাই দধি মঠি থাকোঁতে পুত্ৰৰ স্নেহত তেওঁৰ স্তনৰ পৰা ক্ষীৰৰস নিঃসৰিত হৈছিল। মন্থন কাৰ্যৰ পৰিশ্ৰমৰ ফলত তেওঁ ঘামি জামি ভাগৰি পৰিছিল। তেনে সময়তে কৃষ্ণ আহি মথনিত ধৰি দধি মঠিবলৈ নিদিয়া হ'ল। তেতিয়া যশোদাই কৃষ্ণক কোলাত লৈ স্তনপান কৰিবলৈ দি তেওঁৰ মুখলৈ চাই থাকিবলৈ ধৰিলে। ইপিনে জুইত গৰম কৰিব দিয়া গাখীৰ উতলি জুইত পৰিব ধৰিলে। কৃষ্ণক কোলাৰ পৰা নমাই থৈ যশোদা গ'ল জুইৰ পৰা গাখীৰ নমাবলৈ। তেতিয়া জগতৰ ঈশ্বৰ কৃষ্ণই আৰু এটি লীলা দেখুৱালে। যেতিয়া যশোদাই কৃষ্ণক নমাই থৈ গাখীৰ জুইৰ পৰা নমাব গ'ল, তেতিয়া শিশু কৃষ্ণয়ো গাখীৰ মঠি থকা সেই গোপিনীসকলৰ ওচৰলৈ গ'ল আৰু তৎক্ষণাত মাখন ৰখা পাত্ৰ এটি এডাল মাৰিৰে কোবাই ভাঙি দৌৰ দিলে। যশোদায়ো খং মনে কৃষ্ণক ধৰিবলৈ খেদি গ'ল, কিন্তু ধৰিব পৰা নাছিল। কৃষ্ণ গৈ ক'ৰবাত লুকাই আছিল। যশোদাই চাৰিওপিনে বিচাৰি বিচাৰি ভাগৰি পৰিছিল। মাকৰ দুখ দেখি যেনিবা কৃষ্ণই ধৰা দিলে আৰু ভয় কৰা যেন দেখুৱাই চকু মুদি কন্দাত লাগিল। তাৰ পাছত মাকৰ মুখলৈ সজল নয়নে ভয়ে ভয়ে একেথৰে চাবলৈ ধৰিলে। তেনেতে মাক যশোদা গৈ তেওঁৰ হাত দুটাত ধৰি লৈ খং কৰিবলৈ ধৰিলে আৰু নানান ধৰণৰ গালি শপনিও পাৰিলে। যশোদাৰ এনে খং দেখি কৃষ্ণ ভয়তে কঁপিবলৈ ধৰিলে। ভয় খোৱা দেখি যশোদাৰ মনতো স্নেহ উপজিল। সেয়েহে মাতৃ যশোদাই কৃষ্ণক বান্ধিবলৈ উৰাল এটা আনি ৰছীৰে টানি টানি বান্ধিবলৈ ধৰিলে। সামান্য শিশু বুলি তেওঁক বান্ধিবলৈ যত্ন কৰোঁতে বাৰে বাৰে ৰছী আনি বন্ধা স্বত্বেও দুই আঙুলে বাৰে বাৰে নটা হৈছিল। শেষত ঘৰৰ গৰুবিলাকৰ পঘা আটাইবোৰ আনি বান্ধিলে, তথাপিও দুই আঙুল নটাকৈয়ে থাকিল। এই ঘটনাটো দেখি আলেখ-লেখ চাই থকা গোপীসকলে হাঁহিবলৈ ধৰিলে। যশোদায়ো বৰ আশ্চৰ্যবোধ কৰি বিপাঙত পৰিল। এনে আচৰিত ঘটনা দেখি যশোদাৰ মনতো হাঁহি উঠিল। মাতৃক বৰ কষ্ট কৰাৰ কাৰণে ঘামি জামি ভাগৰি পৰা দেখি কৃষ্ণই ভাবি গুণি ভকতৰ প্ৰতি কৰোণা কৰি নিজে নিজেই বান খালে। কাৰণ ইয়াৰ দ্বাৰা লোকসমাজক এই কথাৰ প্ৰমাণ দেখুৱালে যে তেওঁ ভকতৰ বৈশ্য। মাতৃ যশোদাই কৃষ্ণক বান্ধি থৈ ঘৰুৱা কামত ব্যস্ত হৈ পৰিল। এইফালে আকৌ কৃষ্ণই দেখা পালে যে পদূলি মুখত ওচৰা ওচৰিকৈ দুডাল অৰ্জুন গছ আছিল। সেই গছৰ গুৰিত বলোৰাম আৰু তেওঁৰ লগৰীয়াবোৰে খেলি আছিল। কৃষ্ণই আঁঠু কাঢ়ি কাঢ়ি জোৰে টান দিয়াত উৰাল বাগৰি পৰিল। কৃষ্ণই আঁঠু কাঢ়ি কাঢ়িয়েই গছ দুডালৰ ওচৰলৈ গ'ল। ৰছীৰে হাত দুখন বান্ধি থোৱাৰ বাবে তেওঁ থিয় দিব পৰা নাছিল। গতিকে আঁঠু কাঢ়ি কাঢ়ি গৈ গছ দুডালৰ মাজেৰে পাৰ হ'ব বিচাৰিলে। তেওঁ পাৰ হ'ল ঠিকেই, কিন্তু উৰালত গছ দুডাল লাগি ধৰিলে। বলোৰাম আৰু লগৰীয়াবোৰে তেতিয়া কেৰিলি পাৰি হাঁহি কৃষ্ণক জোকাব ধৰিলে। এনেদৰে সকলোৱে হহা দেখি কৃষ্ণই তেতিয়া জোৰে উৰালত টান মাৰি দিলে। লগে লগে গছ দুডাল উভালি পৰিল।
গছৰ পৰা দুজন যক্ষ ওলাই কৃষ্ণক প্ৰণাম কৰি আকাশলৈ উৰি গুচি গ'ল। সেই দৃশ্য দেখি বলোৰামে দৌৰি গৈ নন্দক জনালে। যশোদা আৰু গোপিনীসকল দৌৰি গৈ সেই ঠাই পালে। গছ দুডাল দুকাষে পৰি আছে, মাজত উৰালত বন্ধা কৃষ্ণ। নন্দই তৎক্ষণাত কৃষ্ণৰ বাণ খুলি দি মৰমতে চুমা খাই খাই কৃষ্ণক কোলাত ল'লে। কোনে উৰালত বান্ধিছে জানিব পাৰি নন্দই যশোদাক তিৰস্কাৰ কৰিলে আৰু নন্দই যশোদাক ক'লে যে ভৱিষ্যতে যাতে কৃষ্ণক তেনে শাস্তি নিদিয়ে। কৃষ্ণৰ এনেধৰণৰ লীলা দেখি সমগ্ৰ ব্ৰজবাসী আচৰিত হৈ পৰিছিল আৰু কৃষ্ণক ভগৱানৰ অৱতাৰ বুলি ভক্তি কৰিছিল। কিন্তু নন্দ আৰু যশোদাৰ মনত শিশু কৃষ্ণ আছিল সদায় পুত্ৰৰ দৰে। সেই যমল অৰ্জুন গছ দুডাল আছিল কুবেৰৰ দুজন পুত্ৰ। নাৰদৰ অভিশাপৰ ফলতেই তেওঁলোক দুয়ো বৃক্ষৰূপে বৃন্দাবনত আছিল। এই দুয়ো ভাতৃ আছিল মহাদেৱৰ অনুচৰ। নাম আছিল মণিগ্ৰীৱ আৰু নলকুবেৰ। এদিনাখন কুবেৰৰ এই দুয়ো পুত্ৰই মদমত্ত হৈ তেওঁলোকৰ তিৰোতাবিলাকক লগত লৈ কৈলাশ শিখৰলৈ গৈ তাত থকা সৰোবৰত বিবস্ত্ৰে নামি জলক্ৰীড়া কৰি আছিল। তেনেতে হঠাতে নাৰদক দেখা পাই বস্ত্ৰহীন তিৰোতাকেইজনীয়ে লাজ পাই তৎক্ষণাৎ কাপোৰ পিন্ধি ল'লে। কিন্তু শ্ৰীমদত অন্ধ আৰু মদ্যপানত নিচাসক্ত হৈ সেই কুবেৰৰ পুত্ৰ দুজন নাঙঠ হৈয়ে থাকিল। সেই দুজনক অনুগ্ৰহ কৰিবলৈকে যেন নাৰদে শাপ দিবলৈ ধৰোঁতেই এনেদৰে চিন্তা কৰিছিল, শ্ৰীমদেৰে অন্ধ কৰি মনুষ্যক যেনেদৰে বিনাশ কৰে আন গৰ্ববোৰেও তেনেদৰে নিপাত কৰিব নোৱাৰে। শ্ৰীলাভ হ'লেই স্ত্ৰী লগা হয় আৰু মদ খাব লগা হয়। তেনে লোকে ঐশ্বৰ্য শ্ৰীৰ আশাত অনেক পশু বধ কৰে। নিদাৰুণ স্ত্ৰী আৰু মদ গৰ্বত অন্ধ হোৱা মনুষ্য বা দেৱতাৰ বাহিৰে আনে অনৰ্থক প্ৰাণী হিংসা নকৰে। স্ত্ৰী ব্যাধিয়ে পুৰুষক হতবুদ্ধি কৰে, আনহাতে গৰ্ব অহংকাৰ ত্যাগ কৰিলেহে মহাসুখ লাভ হয়, লগতে তপস্যাও সিদ্ধ হয় আৰু মতি শুদ্ধ হয়। দৰিদ্ৰইহে সন্তৰ সংগ লয়। সন্ত বৈষ্ণৱৰ লগত আলাপ কৰিলে মন নিৰ্মল হয়, তেতিয়াহে তেনে শুদ্ধজনে কৃষ্ণৰ শ্ৰৱণ কীৰ্তন কৰে। গতিকে আজি দুয়োটাৰে শ্ৰীমদ অহংকাৰ দূৰ কৰিবই লাগিব। এই বুলি চিন্তা কৰি নাৰদে দুয়োজনকে বৃক্ষ হৈ থাক বুলি অভিশাপ দি কৈছিল যে তেওঁৰ অনুগ্ৰহতে দুয়োজনেই জাতিস্মৰ হৈ থাকি দিব্য শতবৰ্ষৰ পাছত কৃষ্ণক লগ পালেই পুনৰ দিব্য ৰূপ ধৰি স্বৰ্গলৈ যাব পাৰিব। এই বুলি কৈয়ে হাঁহি এটা মাৰি নাৰদ গুচি যোৱাৰ পাছতেই সেই মণিগ্ৰীৱ আৰু নলকুবেৰ আহি যমল অৰ্জুন বৃক্ষ হৈ নন্দৰ ঘৰতেই আছিল। যিহেতু নাৰদ মুনিয়ে তেওঁলোক দুয়োকে অভিশাপ দিলেই, গতিকে অভিশাপ কেতিয়াও খণ্ডন হ'ব নোৱাৰে। সেয়েহে নাৰদৰ চৰণত উবুৰি হৈ মুক্তিৰ পথ বিচাৰিলে। তেতিয়া নাৰদে ক'লে যে মোৰ অভিশাপ অথলে কেতিয়াও নাযায়। তহঁত দুয়ো ব্ৰজৰ ৰজা নন্দৰ পদূলিত যমল অৰ্জুন গছৰূপে জন্ম লাভ কৰিবি। যেতিয়াই ভগৱান কৃষ্ণই অধৰ্ম নাশৰ বাবে পৃথিৱীত জন্ম লাভ কৰিব, তেতিয়া তেওঁ শৈশৱকালত নন্দৰ ঘৰত থাকিব। তেতিয়া তহঁতেও সদায় তেওঁৰ নাম জপ কৰিবি। প্ৰভুই তেতিয়া তহঁতক স্পৰ্শ কৰি মুক্তি দিব। সেয়েহে কৃষ্ণ জন্ম পোৱাৰ সময়ৰ পৰাই সদায় তেওঁৰ নাম জপ কৰি তেওঁলোকে মুক্তি বিচাৰিছিল। সিহঁতৰ মিনতিত সন্তুষ্ট হৈয়েই সেইদিনা জগতৰ ঈশ্বৰ কৃষ্ণই ব্ৰজধামত সেই লীলা দেখুৱাইছিল। ভগৱানে ভক্তৰ একান্ত প্ৰাৰ্থনাত সদায় সঁহাৰি জনায়, পাপীক পাপৰ পৰা সদায় মুক্তি দিয়ে।
বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেও হ'ব। আৰু মোৰ এই চেনেলটোলৈ যদি কোনোবা বন্ধু বান্ধৱী নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। কাহিনীবোৰ শুনি ভাল লাগিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।